আজি ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী জনপ্ৰতিনিধি গিৰগাই বিক্ৰী প্ৰসংগত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ প্ৰতিখন জিলা সদৰত বিজেপিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কংগ্ৰেছ নেতাকৰ্মীৰ ঠায়ে ঠায়ে আৰক্ষীয়ে আটক কৰিছে প্ৰতিবাদকাৰীক বহু প্ৰতিবাদকাৰীক কংগ্ৰেছ কাৰ্যালয়তে আবদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে আমি এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছো এয়া আপোনালোকে দেখিছে এবাৰ গৰু লৈ এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথলৈ গৰু লৈ আনি প্ৰতিবাদ সাব্যস্ত কৰিছে মুঠৰ ওপৰত গিৰগাই প্ৰসংগই বৰ্তমান সময়ছোৱাত সমগ্ৰ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তোলা পৰিলক্ষিত হৈছে সমগ্ৰ বিষয়বস্তুৱে স্থান লাভ কৰিছে কিন্তু সমগ্ৰ বিষয় সন্দৰ্ভত যিকোনো ধৰণৰ প্ৰশ্ন যেতিয়া মন্ত্ৰী মুখ্যমন্ত্ৰী বা নেতা সকলক সোধা যায় সমগ্ৰ বিষয়বস্তুটোৰ পৰা এৰাই চলিব বিচাৰে অৰ্থাৎ এই বিষয়বস্তুটোৱে যে কেৰুণৰ মূল কাৰক বৰ্তমান সময়ছোৱাত সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে সমগ্ৰ বিষয় সন্দৰ্ভত যেহেতু তেজপুৰতো প্ৰতিবাদ হৈছে এই মুহূৰ্তত আমি সতীৰ্থ সাংবাদিক অৰ্ণৱ নাথৰ কাষলৈ যাব বিচাৰিছো প্ৰতিবাদৰ কিছু দৃশ্যাৱলী বন্দী কৰিছিল এই মুহূৰ্তত সেই প্ৰতিবেদন আগবঢ়াম হয় ইতিমধ্যে গৰুখুটি প্ৰকল্পৰ পৰা যি গৰু গিৰগাই যি অনুসন্ধান সেই অনুসন্ধান অব্যাহত আছে আৰু গিৰগাই ইতিমধ্যে একাংশ জনপ্ৰতিনিধিয়ে যে গিৰগাই গৰুখুটি প্ৰকল্পৰ পৰা যি ধৰণে তেওঁলোকে গৰুখুটি প্ৰকল্পৰ পৰা সেই গিৰগাইসমূহ নোহোৱা হ'ল বা জয়ন্ত মল্লৰ নেতৃত্বত যি ধৰণে গিৰগাইসমূহৰ সেই কথাসমূহ এটা এটাকৈ এতিয়া পোহৰলৈ আহিছে তাৰ প্ৰতিবাদত আজি সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ আৰু এয়া কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰিছে শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শোণিতপুৰ জিলাৰ যিগৰাকী কংগ্ৰেছৰ সভাপতি দালু বৰকাকতিৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে কংগ্ৰেছে আৰম্ভ কৰিছে আৰু আমি এই পৰিৱেশ দেখুৱাইছোঁ প্ৰতিদিন টাইমত দৰ্শকসকলক এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে যে বিশেষভাৱে শোণিতপুৰ জিলাটো আৰু সমান্তৰালভাৱে দেখুৱাইছোঁ জয়ন্ত মল্লবৰৰ প্ৰতিকৃতি ইতিমধ্যে দাহ কৰিছে আৰক্ষীৰ সৈতে তেওঁলোক আৰু এনেধৰণে জয়ন্ত মল্লৰ প্ৰতিকৃতি দাহ কৰিছে জয়ন্ত মল্লৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সেই পৰিৱেশ আমি দেখুৱাইছোঁ আৰু এনেধৰণে এতিয়া আগ্ৰাসী ৰূপত দেখা গৈছে কংগ্ৰেছক যে যিকোনো আচলতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি ব্যৱহাৰ কৰিছিল আৰু তাৰ পিছতেই এনেধৰণে আগ্ৰাসী ৰূপত দেখা গৈছে কংগ্ৰেছ দলক আৰু ধন্যবাদ জানাইছো অৰ্ণৱ নাথ সেয়া আপুনি প্ৰতিবাদৰ দৃশ্যাৱলী দেখুৱালে আৰু এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত প্ৰতিবাদ অব্যাহত আছে কংগ্ৰেছে সমগ্ৰ ৰাজ্যতে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আচৰিত বিষয়টো আৰু প্ৰতিবাদৰ আচলতে এটা নতুন ধৰণ এয়া আপোনালোকে দেখিছে গৰু লৈ আহিছে কাৰণ বৰ্তমান সময়ছোৱাত গৰুৰ প্ৰসংগই ৰাজ্যৰ ৰাজনীতি সামাজিক প্ৰণালী সমগ্ৰ জনতাৰ যি ধন সেই ধন কেনেধৰণে উদং গৈছে সমগ্ৰ বিষয়বস্তুটো আচলতে নিৰ্ভৰ কাৰণ বৰ্তমান সময়ছোৱাত শাক পাচলি বা চাউলৰ পৰা আৰম্ভ কৰি প্ৰত্যেকবিধ নিত্য নৈমিত্তিক সা সামগ্ৰীৰ দাম বৃদ্ধি হৈছে কিন্তু তেনে ক্ষেত্ৰত জনতাৰ ধনেৰে যদি গৰু কিনিছে বা জনতাৰ ধন যদি উদৰস্ত কৰি মন্ত্ৰীয়ে ব্যক্তিগত মুনাফা আদায় কৰিব বিচাৰিছে নিশ্চয়কৈ জনতাই প্ৰশ্ন কৰিব আৰু জনতাৰ এনেধৰণৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে আৰু তাৰ পৰিপ্ৰেক্ষিততেই এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে অৰ্থনৈতিক দিশটো নিৰ্ভৰশীল সামাজিক দিশটো নিৰ্ভৰশীল ৰাজনৈতিক বাতাবৰণ বৰ্তমান সময়ত অস্থিৰ হৈ পৰিছে আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ কেনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সৃষ্টি হৈছে আৰু প্ৰতিবাদ মষিমূৰ কৰিবৰ কাৰণে অসম আৰক্ষীক আচলতে কেনেধৰণে ব্যস্ত কৰা হৈছে সেয়া কাহানিও নোহোৱা নোপোজা ঘটনা কংগ্ৰেছৰ নিজৰ কাৰ্যালয়তে আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিছে বহু প্ৰান্তত